অসমৰ বিভিন্ন জিলাত চৰকাৰী ভূমি যিসকলে বেদখল কৰি আছে সেই পৰিয়ালসমূহক উচ্ছেদ চলাই চৰকাৰী ভূমি বেদখল মুক্ত কৰিবলৈ ইতিমধ্যেই চৰকাৰে নিৰ্দেশ দিছে আৰু সেই অনুসৰি বিভিন্ন জিলাত আৰক্ষী প্ৰশাসনে চৰকাৰী ভূমি বেদখল মুক্ত কৰি আছে। এই সিদ্ধান্তক স্বাভাৱিকতে সকলোৱে আদৰণি জনাইছে, কিন্তু অতি পৰিতাপৰ বিষয় যে শিৱসাগৰ চহৰৰ মাজমজিয়াত ঐতিহাসিক মৰিবিল বেদখল কৰি ৰাখিছে বহু পৰিয়ালে, যিবিলাক এই পৰ্যন্ত উচ্ছেদ কৰা নাই। মই দেখুৱাইছোঁ শিৱসাগৰ চহৰৰ তথা পৌৰসভাৰ এলেকাৰ 10 নম্বৰ ৱাৰ্ডত অৱস্থিত এই মৰিবিল বৰ্তমান প্ৰায় অস্তিত্বহীন হৈ পৰিছে, কাৰণ এই মৰিবিলত অবাধ হাৰত বেদখল চলিছে। এয়া দেখিছে এই বেদখল কৰিবলৈ কি ধৰণে বাঁহৰ ইয়াত গোজ পুতি বাঁহৰ বেৰা দি থৈছে আৰু এই মৰিবিল ভূমি একেবাৰে সংকুচিত কৰি তাৰ ওপৰত ইতিমধ্যে বহু পৰিয়ালে নিৰ্মাণ কৰিলে পকী ঘৰ, কেঁচা ঘৰ তথা আট্টালিকা। আৰু এই তথ্য খুদ চৰকাৰী পক্ষই প্ৰশাসনেই ৰাজহুৱা কৰি থৈছে এগৰাকী ব্যক্তিক, দিগন্ত শইকীয়া নামৰ ব্যক্তিগৰাকীয়ে 2022 চনত RTI যোগেদি তথ্য বিচাৰিছিলে মৰিবিল সন্দৰ্ভত, আৰু সেই মৰিবিল সন্দৰ্ভত তেওঁক তথ্য প্ৰদান কৰিলে যে 50টাৰো অধিক পৰিয়ালে ব্যক্তিয়ে এই মৰিবিল বেদখল কৰি ৰাখিছে বুলি RTI তথ্যত স্পষ্টকৈ উল্লেখ কৰিছে সেই সময়ৰ ৰাজহ চক্ৰ বিষয়া জীৱন কৃষ্ণ গোস্বামীয়ে। মই বৰ্তমান দিগন্ত শইকীয়া আছে যি RTI তথ্য যোগেদি এই তথ্য উন্মোচন কৰিলে। এই ছবি কি ক'ব? চাওক, আমি 2022 চনতে এইখিনি প্ৰশাসনক অৱগত কৰিছিলোঁ এইখিনি যেন বেদখল কৰি আছে, কিন্তু আজি পৰ্যন্ত কোনো উচ্ছেদ কৰা নাই। আৰু শেহতীয়াকৈ অসম চৰকাৰে যি উচ্ছেদ অভিযান চলাইছে, গোৱালপাৰাই হওক, গোলাঘাট, উৰিয়ামঘাটেই হওক, আমি এইটো আদৰণি জনাইছোঁ। আৰু আচৰিত কথা, শিৱসাগৰ জিলাৰ টাউনৰ হোম মাজত আছে 10 নং ৱাৰ্ডত এই মাটিখিনি আছে মৰিবিল, আৰু এইখিনি মাটি এতিয়া অধিকাংশ মাটি এতিয়া বেদখল কৰিছে। আৰু ইয়াৰ মাটিৰ দাগ নম্বৰ হৈছে আপোনাৰ 4,625 নং দাগৰ মাটি হয় এইখিনি। আমি অসম চৰকাৰক শেহতীয়াকৈ এই কথাটো কৈছোঁ যে গোৱালপাৰা, গোলাঘাটত যেনেকৈ অভিযান চলাইছে উচ্ছেদ অভিযান, শিৱসাগৰ জিলাত টাউনৰ মাজত যি মৰিবিল আছে, যি বেদখল কৰিছে, এইসকলৰ বিৰুদ্ধে অভিযান চলক। আৰু এইবোৰ কোটি টকীয়া সম্পত্তি হয়, এইবোৰ নৈ কাষৰ বা গোৱালপাৰা কাষৰ মাটি, গোৱালপাৰা মাটি নহয়, তাতকৈ ইয়াত কোটি কোটি টকাৰ মূল্যৱানৰ মাটি হয়। আৰু এইখিনি শীঘ্ৰে উচ্ছেদ কৰক। আৰু লগতে যিসকল চৰকাৰী বিষয়াৰ জৰিয়তে ইয়াত আপোনাৰ মানুহখিনি দখল কৰিবলৈ পাইছিল, বেদখলকাৰী দখল কৰিবলৈ পাইছে, সেই ৰেভিনিউ চাৰ্কল অফিচাৰ তদন্ত আওতালৈ আহক, আৰু যি মণ্ডল আছিলে সেই হাঙু পাঙু এই যিটো নেক্সট আছে, নেক্সটটো আইনী ব্যৱস্থা লওক আৰু তেওঁলোকে জেললৈ প্ৰেৰণ কৰক, নহ'লে এওঁলোকে চৰকাৰী ভূমি ষড়যন্ত্ৰমূলকভাৱে তথ্যত আপুনি 58জন ব্যক্তিয়ে ইয়াত বেদখল কৰিছে। এয়া 58জন ব্যক্তি, এয়া মই এয়া চক্ৰৰ বিষয়ে দিয়া, এয়া মোৰ তথ্য নহয়। এয়া নাম কৈ কৈছোঁ আপোনাৰ হেন দাস, আপোনাৰ কেশৱ গগৈ, খগেন গগৈ, ৰাজেন দত্ত, IT গগৈ, অনুজ বৰা, কবি গগৈ ইত্যাদি 58জন ব্যক্তিয়ে ইয়াত বেদখল কৰি আছে। আৰু অধিকাংশ মাটি এতিয়া বেদখল কৰিলে। এতিয়া যি কি নহওক, শেহতীয়াকৈ যি অসম চৰকাৰে উচ্ছেদ অভিযান চলাইছে, আমি এইটো আদৰণি জনাইছোঁ। খালি শিৱসাগৰ জিলাত নগৰ সোঁ মাজত যিখিনি মাটি আছে মৰিবিলত, এইখিনিৰ ওপৰতো শীঘ্ৰে উচ্ছেদ অভিযান চলক। আৰু শিৱসাগৰৰ যমুনাও বেদখল হৈ আছে, RTI তথ্যত কৈছে এতিয়া বেদখল আছে, কিন্তু শীঘ্ৰে মৰিবিলত বেছি, মৰিবিলৰ মাটিৰ পৰিমাণটো বেছি। এতিয়া উচ্ছেদ অনাগত সময়ত চলাই নে নচলাই লক্ষ্য মই পুনৰ দেখুৱাইছোঁ। এইবিলাক যি মই দেখুৱাইছোঁ ঘৰ, এইবিলাক মৰিবিলৰ সম্পূৰ্ণ ওপৰত আছে, মৰিবিলৰ মাজত আছে। এইবিলাক ইতিমধ্যে বেদখল কৰি ঘৰ নিৰ্মাণ কৰা হ'ল, যাৰ বাবে আচলতে এই বিষয়ে কিন্তু প্ৰশাসন অৱগত, কাৰণ ৰাজস্ব বিষয়ে খুদ তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত যি আবেদন কৰিছিলে দিগন্ত শইকীয়াই, তাৰ ভিত্তিত খুদ ৰাজস্ব বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা এই তথ্য প্ৰদান কৰা হৈছে যে এই যি মৰিবিল, এই মৰিবিলত 50গৰাকী অধিক ব্যক্তিয়ে বেদখল কৰি আচলতে ঘৰ নিৰ্মাণ কৰি থৈছে। এই ঐতিহাসিক মৰিবিল কেতিয়া বেদখল মুক্ত কৰিব? যিহেতু চৰকাৰে কৈছে যে পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভাবুকি আহিছে, বহু স্থানত বনাঞ্চল বেদখল কৰাৰ বাবে। ঠিক কিন্তু এখন ঐতিহাসিক বিল যেতিয়া ধ্বংস হৈ পৰিব, যেতিয়া সম্পূৰ্ণৰূপে নোহোৱা হৈ পৰিব, সেয়াও কিন্তু পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভাবুকিয়ে আনিব। গতিকে এই মৰিবিল শিৱসাগৰ চহৰৰ মাজমজিয়াত বেদখল হৈ আছে। ঠিক সেইদৰে শিৱসাগৰ জিলাৰ চিন্তামণিগড়ত দিখৌ মিটং নদীৰ
কাষত আচলতে একাংশ লোকেও বেদখল কৰি ৰাখিছে চৰকাৰী ভূমি। সেই ভূমিত কেতিয়া উচ্ছেদ চলিব? শিৱসাগৰৰ যমুনাৰ ওপৰত বেদখল হৈ আছে, সেয়াও খুদ তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আচলতে প্ৰকাশ কৰা তথ্য। গতিকে এই শিৱসাগৰ জিলাত যিবিলাক বেদখল হৈ আছে চৰকাৰী ভূমি, সেইবিলাক কেতিয়া বেদখল মুক্ত কৰিব আৰু এই মৰিবিলত কোন দালাল চক্ৰই আচলতে এনেধৰণৰ চৰকাৰী ভূমি বিক্ৰী কৰিবলৈ সক্ষম হ'ল, কোন জড়িত হৈ আছে, সেই সকলো আচলতে তদন্ত কৰিলে পোহৰলৈ আহিব। অনাগত সময়ত লক্ষণীয় হ'ব প্ৰশাসনে তথা চৰকাৰে কি ধৰণে তদন্ত আগবঢ়াই নিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।